ঢিঙৰ ঘটনা ইয়া ঢিঙত অচিনাক্ত বিষাক্ত কীটক লৈ আতংকিত হৈছে ৰাইজ পোকৰ কামোৰত অসুস্থ হৈ চিকিৎসাৰ বাবে নিশা ভিৰ কৰিছে ঢিং এফআৰইউত বিগত এসপ্তাহে ঢিঙত অচিন বিষাক্ত পোকে সন্ত্ৰাস সৃষ্টি কৰিছে যদিও স্বাস্থ্য বিভাগে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা কুম্ভকৰ্ণ নিদ্ৰাত ঢিং স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী অচিন বিষাক্ত পোকৰ পৰা পৰিত্ৰাণ বিচাৰি স্বাস্থ্য বিভাগৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগী ৰাইজৰ ইতিমধ্যে ঢিঙৰ আঠগাঁৱত অচিনাক্ত বিষাক্ত পোকে নিদ্ৰা হৰিছে গাঁওবাসীক গাঁওখনৰ পুৰুষ মহিলা আৰু শিশু আক্ৰমণৰ বলি হৈছে অচিনাকি পোকৰ নগাঁও চিকিৎসালয়ৰ চিকিৎসকে আক্ৰান্ত ৰোগীসকলক উন্নত চিকিৎসাৰ পৰামৰ্শ দিয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত এতিয়া বিপদ মাতি আনিছে অচিন পোকৰ কামোৰত আক্ৰান্ত হৈছে বহুজন ঢিং এফআৰইউত ভিৰ কৰিছে বিভিন্নজনে আৰু যাক লৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়োৱাত এইসকল ৰোগীৰ মাজত বা আক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিন্তু এই মুহূৰ্তত স্বাস্থ্য বিভাগে বিহিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ বাবে অতি শীঘ্ৰেই স্বাস্থ্য বিভাগক এই অচিন পোকৰ সন্ত্ৰাস ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী লোকসকলে